মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আনিছো আজিৰ বিধানসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে এই ঘোষণাত আছে কৃষকৰ পৰা ৰেচনলৈকে ভাল খবৰ আৰু সমান্তৰালভাৱে লাখপতিৰ পৰা আৰম্ভ কৰি বিদ্যুৎ বিল পৰ্যন্ত আছে কেইবাটাও বৃহৎ ঘোষণা এই ঘোষণাত লৈ আহিছো কি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিধানসভাৰ মজিয়াত আজিৰ দিনটো কেইবাটাও বৃহৎ ঘোষণা মাজুলী দলঙক লৈ ভাল খবৰ পাব 28 তাৰিখে আৰু মাজুলী দলং সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে টেকেলি ফুটা দিচাংমুখৰ বাবেও হ'ব দলং মুখ্যমন্ত্ৰী আজিৰ দিনটোত বিধানসভাত এই কথা উল্লেখ কৰিছে নুমলীগড় আৰু গোলাঘাটৰ মাজত হ'ব সুৰংগ পথ এই সন্দৰ্ভতো বিধানসভাৰ মজিয়াতে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলিয়াভোমৰ মাজত দুখন আৰু নগাঁও মৰিগাঁৱৰ ওপৰত হ'ব দলং নাৰেংগী কুৰুৱা গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজতো হ'ব দলং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এতিয়া পলাশবাৰী শুৱালকুছি আৰু ফুলবাৰী ধুবুৰীৰ বাবেও হ'ব দলং পলাশবাৰী শুৱালকুছিৰ মাজত আৰু ফুলবাৰী ধুবুৰীৰ মাজত হ'ব দলং অহা বৰ্ষৰ পৰা পালন কৰা হ'ব কিতাপৰ বৰ্ষ পালন কৰিবলৈ ৰাজ্য চৰকাৰে এক বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰী কৰ্মচাৰী দৰমহাৰ উপৰিও অতিৰিক্ত টকা পইচা দিয়া হ'ব কিতাপ ক্ৰয়ৰ বাবে গ্ৰন্থমেলাতো সহযোগিতা আগবঢ়াব চৰকাৰে পূৰ্বতকৈ অধিক সহযোগিতা আগবঢ়াব কিতাপৰ ক্ষেত্ৰত কৃষকৰ বাবেও বিধানসভাত ডাঙৰ মন্তব্য কৰিছে এবাৰ কৃষকসকলৰ বাবে আন এক অভিলাষী আঁচনি অনা হ'ব ব্যৱস্থা গ্ৰহণ কৰা হ'ব ধান আৰু সৰিয়হৰ ওপৰত কেন্দ্ৰীয় এমএছপিৰ উপৰিও ৰাজ্য চৰকাৰে দিব ধন এনএছপি নহয় এমএছপি টেক্সটো শুদ্ধ কৰি দিয়া বৰপেটাৰ মাকৈটো দিয়া হ'ব এমএছপি মই পুনৰ উল্লেখ কৰিছো এনএছপি নহয় এমএছপি টেক্সটো শুদ্ধ কৰি দিয়া প্ৰতিটো সমষ্টিতে হাইস্কুল সমূহৰ বাবে দিয়া হ'ব 8 কোটিকৈ টকা ৰেচন কাৰ্ডত প্ৰথমবাৰৰ বাবে দাইল চেনি বজাৰ মূল্যতকৈ 10ৰ পৰা 25 টকা কমকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মহিলা উদ্যমিতা আঁচনিক লৈও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিধানসভাত এই কথা স্পষ্ট কৰি দিছে 27 লাখ মহিলাক 3 বছৰত 50,000 টকাকৈ প্ৰদান কৰি লাখপতি বাইদেউ অধিক গঢ়িব এতিয়া চৰকাৰে ৰাজ্যত প্ৰতিগৰাকী মহিলা এতিয়া স্বাৱলম্বী হ'ব পাৰিব বিহালীত 1 এপ্ৰিলৰ পৰা লাখপতি বাইদেউৰ ধন প্ৰদান কৰিবলৈ আগবাঢ়িছে আৰু বিদ্যুৎ বিল 1 এপ্ৰিলৰ পৰা 1 টকা 50 পইচালৈকে হ্ৰাস পাব অৰ্থাৎ বিদ্যুৎ বিল হ্ৰাস পোৱাৰ সন্দৰ্ভতো বিধানসভাৰ মজিয়াত উল্লেখ কৰিছে স্নাতকোত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে প্ৰেৰণাদায়ক ভাত্তা দিয়াৰ ঘোষণা কৰিছে বিধানসভাৰ মজিয়াতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰিও প্ৰতিখন গাঁৱলৈ 1 কোটি টকাকৈ দিয়াৰ বাবে আঁচনি গ্ৰহণ কৰিব এতিয়া চৰকাৰে বিদ্যালয় নামঘৰ উন্নয়নৰ বাবে দিয়া হ'ব এই ধন মাজুলী দলঙক লৈ ভাল খবৰ আৰু সমান্তৰালভাৱে কৃষকৰ পৰা লাখপতি বাইদেউলৈকে আৰম্ভ কৰি আৰু সমান্তৰালভাৱে ৰেচনৰ পৰা বিদ্যালয়লৈকে সকলোতে ভাল খবৰ দিলে আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে চৰকাৰী কৰ্মচাৰীৰ বাবে এবাৰ দৰমহাৰ উপৰিও অতিৰিক্ত ধন দিয়া হ'ব বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিতাপ ক্ৰয়ৰ বাবে কিতাপ ক্ৰয় কৰিব লাগিব ৰাজ্যত যাতে সকলোকে যাতে শিক্ষিত আৰু বুদ্ধিজীৱী এক সমাজ গঢ়িব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ তৰফৰ পৰা আৰু এক ব্যতিক্ৰমী সিদ্ধান্ত গ্ৰহণ কৰিছে গ্ৰন্থমেলাত সহযোগিতা আগবঢ়াব এতিয়া চৰকাৰে কৃষকৰ বাবে বিধানসভাত ডাঙৰ মন্তব্য কৰা হৈছে ধান আৰু সৰিয়হৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ উপৰিও ৰাজ্য চৰকাৰে এমএছপি দিব আৰু বৰপেটাৰ মাকৈ তেতিয়া এমএছপি দিব ধান সৰিয়হ আৰু মাকৈৰ ক্ষেত্ৰত মাকৈ কৃষকৰ বাবে এই ডাঙৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে বিধানসভাৰ মজিয়াত প্ৰতিটো সমষ্টিতে হাইস্কুলসমূহৰ বাবে দিয়া হ'ব 8 কোটিকৈ টকা ৰেচন কাৰ্ডত প্ৰথমবাৰৰ বাবে দাইল আৰু চেনি বজাৰ মূল্যতকৈ 20ৰ পৰা 25 টকা পৰ্যন্ত কমকৈ লাভ কৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডতে দাইল আৰু চেনি লাভ কৰিব 20ৰ পৰা 25 টকা পৰ্যন্ত কমকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মহিলা উদ্যমিতা আঁচনিৰ সন্দৰ্ভতো এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলা উদ্যমিতা আঁচনিৰ ক্ষেত্ৰত এপ্ৰিলৰ পৰাই যেটো আৰম্ভ হ'ব লাখপতি আঁচনিৰ ধন বিতৰণৰ কাৰ্যসূচী বিহালীৰ পৰা প্ৰথম আৰম্ভ হ'ব এই কাৰ্যসূচী আৰু পৰৱৰ্তী সময়ত 27 লাখ মহিলাক 3টা বছৰৰ ভিতৰত 50,000 টকাকৈ প্ৰদান কৰি লাখপতি বাইদেউ গঢ়ি তুলিব প্ৰতিগৰাকী মহিলা এতিয়া স্বাৱলম্বী হ'ব পাৰিব বিদ্যুৎ বিল হ্ৰাস পাব এবাৰ যি আজিৰ দিনটোত বিধানসভাৰ সদনত যি বিষয় উত্থাপন কৰা হৈছে সেই বিষয় অনুসৰি বিদ্যুতৰ বিল হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিদ্যুৎ বিল 1 এপ্ৰিলৰ পৰা 1 টকা 50 পইচাকৈ হ্ৰাস পাব স্নাতকোত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে প্ৰেৰণাদায়ক ভাত্তা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰতিখন গাঁৱলৈকে 1 কোটি টকাকৈ দিয়াৰ বাবে আঁচনি গ্ৰহণ কৰিব চৰকাৰে আৰু যাৰ জৰিয়তে বিদ্যালয় আৰু নামঘৰ উন্নয়নৰ বাবে দিয়া হ'ব এই ধন আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছো মাজুলী
মাজুলী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে 28 ফেব্ৰুৱাৰীত ভাল খবৰ আপোনালোকে পাই যাব না নাই আসলে একদম 100% এটো হৰাৰ কাৰণে ইলেকশনটো হৰাৰ কাৰণে বন্ধ কৰি দিছে আপোনাৰ মানসিকতা মাজুলীত আমি ইলেকশন জিকিছিলো কোনোবাই যদি আপোনাক ভুল কৰি কথা কৈছে আমি ভুৱন ভাই আমি ইলেকশন জিকিছিলো নে নাই হা মাজুলীত ইলেকশন হাৰিছিলো নে জিকিছিলো খুদি এমএলএ ক'ব লোকসভা আমি জিকিছো হাৰে যায় ঠিক আছে এতিয়া আপুনি আজিৰ পৰা এইটো ভুল ধাৰণা ভাঙি গল অংখন হবগে মাজুলী হবগৈ আপোনাক লৈ যাম মই আৰে অখিল গগৈ ডাঙৰীয়া আপোনালোকে বন্ধ কৰি দিছিলে ইচ্ছাকৃতভাৱে মাজুলী দলঙৰ কাম মাননীয় অধ্যক্ষ এৰে বন্ধ নকৰিব প্লিজ আজি মাজুলীত এটা নিগেটিভ মেছেজ দিব আপুনি চেষ্টা কৰি আছে মানুহক নিৰাশ নকৰিব কাৰণ হৈয়েতো যাব কাম গতিকে ইলেকশ্যনৰ দিনাখন আপুনি কি ক'ব ক্ৰেডিট কি এনেকুৱা মানুহে কেনেকে ক্ৰেডিট পাব নিগেটিভিটি আজ বিলাহী কেনেকে ক্ৰেডিট পাব মানুহে পজিটিভ কামৰ কাৰণে অখিল গগৈ সঁচাকৈ কৰিলে অখিল গগৈ ক্ৰেডিট নিদিয়ে কাৰণ মানুহে জানে নিগেটিভে কৈ থাকে গতিকে এইটো এটা ষ্টাম্প হৈ যায় মানুহৰ এতিয়া কথাটো হ'ল যে তাৰ পিছত আহি কলিয়া ভুমুৰাত দলং হ'ল তাৰ পিছত এতিয়া নৱদলেক নীতিন গাডকাৰী ডাঙৰীয়াই চিঠি দিছে যে টেকেলি ফুটা দিছাং মুখতো দলঙৰ কথা আৰম্ভ হৈছে তাৰ পৰা আৰম্ভ হ'ল নুমলীগড় গোলাঘাটৰ মাজত সুৰংগ কলিয়া ভুমুৰাৰ মাজত দুখন নগাঁও মৰিগাঁৱৰ ওপৰত দলং নাৰেংগী কুৰুৱাৰ ওপৰত দলং গুৱাহাটী উত্তৰ গুৱাহাটীৰ ওপৰত দলং পলাশবাৰী শুৱালকুছিৰ ওপৰত দলং ফুলবাৰী ধুবুৰীৰ ওপৰত দলং অহা বছৰটোত আমি কেইটামান নতুন কাম কৰিব গৈ আছো মই সদনক জনাব খুজো প্ৰথম কথাটো হ'ল যে এখন সমাজৰ মূল স্তম্ভটো হৈছে বৌদ্ধিক যিখন সমাজত বৌদ্ধিক জ্ঞান আৰু চৰ্চা নাথাকে সেইখন সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে অহা বছৰটোত মই সদনৰ পৰা সহযোগিতা বিচাৰিম যে আমি ইয়াৰ অফ দ্য বুক কিতাপৰ বৰ্ষ আমি পালন কৰিম হেমকোষ অভিধান চন্দ্ৰকান্তৰ অভিধান এইবিলাক আমি প্ৰিণ্ট কৰিম সমাজৰ মানুহক আমি বিতৰণ কৰিম যাতে পুৰণা কিতাপ বুঢ়িয়াৰ সাধু চৰকাৰে কৰিব চৰকাৰী কৰ্মচাৰীক আমি অতিৰিক্তকৈ দৰমহাৰ লগত টকা পইচা দিম যাতে কিতাপ কিনিব পাৰে আৰু বুক ফেয়াৰ পাতিবৰ কাৰণে আমি সহযোগিতা কৰিম উই ৱান্ট টু ক্ৰিয়েট এ society based on intellectual activity আৰু ইয়াৰ বুকৰ প্ৰতি মই আপোনালোকৰ সহযোগিতা বিচাৰিছো দ্বিতীয়তে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ধান সৰিয়হ কিনাৰ কথা তেওঁ আমি টাৰ্গেট ৰিচ কৰিব পৰা নাই বুলি কৈছে অসমত টাৰ্গেট কিমান আছে আমি কোনেও নাজানো কিন্তু 600 টকাৰ পৰা 2300 টকা দিয়াৰ পিছত আমি যিমান ধান পাব লাগে ডেফিনেটলি আমি সিমান ধান পোৱা নাই কিন্তু কৃষকসকলে কয় যে উই আৰ হ্যাপি যদি সৰকাৰক দিয়া নাই প্ৰাইভেট মিলক দিছে দামটো তেওঁলোকে এটা লেভেলত পাইছে অসমৰ কৃষি অৰ্থনীতিৰ বিকাশ হৈছে যি গুটেই মূল্য বৃদ্ধিৰ কথাটো যত আমি আনিব খুজো যে সমাজত মূল্য বৃদ্ধি হয় এইবাৰ আমি প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছো যে ৰেশন কাৰ্ডত আমি দালি নিমখ চেনি বজাৰতকৈ অন্তত 20-25 টকা তলৰ দামত আমি দিব পাৰো বিত্তমন্ত্ৰী ডাঙৰীয়ানিক মই অনুৰোধ কৰিছো যে আপুনি এইবিলাক কথাত বাজেট বনাওতে ইউ এক্সামিন মহিলা উদ্যমিতা আঁচনি মানুহে মোক কৈছে 10,000 টকাটো প্ৰমিস কৰি আছে দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই মুখত কথা যদি কয় তাৰ পৰিৱৰ্তন নহয় আমি 10,000 ৰাখিব খোজা নাই 27 লাখ মহিলাক এই বছৰ 10,000 অহা বছৰ 25,000 তাৰ পিছত আমি 50,000 লৈকে লৈ যাব খুজিছো যাতে আমি সঁচা অৰ্থত লাখপতি বাইদেউ আমি নিৰ্মাণ কৰিব পাৰো 1 এপ্ৰিলৰ পৰা বিহালীত কেতিয়া দিবগে এটো পইচা 1 এপ্ৰিলৰ পৰা বিহালীত আমি তাক আৰম্ভ কৰিম আপোনাৰ এটা দেৰি কৰি দিম 1 এপ্ৰিলত আমি বিহালীত আমি ইয়াক আৰম্ভ কৰিব খুজিছো আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছো যে 1 এপ্ৰিলৰ পৰা আমি বিহালীত আলোচনা কৰিম ইয়াক আৰম্ভ কৰিম আজি প্ৰথমবাৰৰ বাবে 3টা বছৰ এপিডিসিএলত কন্টিনিউয়াস প্ৰফিট হোৱাৰ পিছত এইবাৰ আমি 1 মেৰ পৰা বা 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দামো অন্তত 1 টকা পৰৱৰ্তী সময়ত আৰু 50 পইচা আমি লাহে লাহে এটা কমোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছো
ডিগ্ৰী পাছ কৰা ষ্টুডেণ্ট এজনে পৰীক্ষাত ইণ্টাৰভিউ দিব লাগে, পৰীক্ষাত দিব লাগে, বিভিন্ন জাগাত যাব লাগে, দেউতা মাৰ পৰা টকা খুজিব নোৱাৰে। অন্তত এবছৰৰ কাৰণে মই নিবনুৱা ভাত্তা বুলি ক'ব খোজা নাই, প্ৰেৰণাদায়ক ভাত্তা এটা দিব পাৰো নেকি, তাৰো আমি চিন্তা চৰ্চা আৰম্ভ কৰিছোঁ। অসমত বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ মানুহসকলক আমি অৰুণোদয়লৈকে কনভাৰ্ট কৰি আছো। বিধৱা পেঞ্চনৰ 3 লাখ মহিলাক আমি ইতিমধ্যে বিধৱা পেঞ্চনৰ পৰা কাটি অৰুণোদয়ত যোগ কৰি দিলো। 1200 পাই গ'ল তেওঁলোকৰ, 1250 আৰু বাঢ়ি গৈ থাকিব। গতিকে প্ৰথমবাৰৰ বাবে আমি এখন নতুন অসম নিৰ্মাণৰ কামত আগবাঢ়িছো। ৰাজনৈতিক সমালোচনা যিয়ে নহওক কিয়, অসমৰ শান্তিৰ পৰিৱেশ, অসমৰ প্ৰকৃত পৰিৱেশ একোজন মন্ত্ৰীয়ে, একোজন বিধায়কে যেনেকে 30 কোটি টকা পিডব্লিউৰ কাৰণে খোজে, 20 কোটি খোজে, অসম মালা খোজে, সিয়ে প্ৰমাণ কৰে যে এইখন চৰকাৰৰ সক্ষমতাৰ ওপৰত আজি মানুহৰ কাৰো সন্দেহ নাই। অসম মালাৰ ডাঙৰ ডাঙৰ ৰাস্তাবোৰ কেতিয়াবা ৰাজ্য চৰকাৰে বনাব পাৰিব বুলি কোনোবাই কল্পনাও কৰিছিল নেকি? আজি জলজলিৰ দৰে ব্ৰিজ আমাক খুজি আছে। আগতে মানুহে কৈছিল বাঁহৰ ব্ৰিজ এখন বনাই দিয়ক। আজি সক্ষমতাৰ ওপৰত কাৰো সন্দেহ নাই যে কৰিব খুজিলে ই বেটাই কৰিব পাৰে। এই যিটো বিশ্বাস আমি মানুহৰ মাজত আনিছো। কেইদিনমান আগতে গাহৰিৰ এটা প্ৰকল্পলৈ খেলি মেলি হ'ল। তেতিয়া মই গাহৰি পালকসকলক পীযুষ হাজৰিকাক কথা পাতিব দিলো। মই ক'লো ঠিক আছে, অসমততো আমি নাপাতো, যদি শিলিগুৰিত পাতি অসমলৈকে পঠাই দিয়ে, বোলে মেঘালয়ত পাতি যদি অসমলৈকে পঠাই দিয়ে, বোলে নহয় আমাৰ মুখ্যমন্ত্ৰীয়ে পাৰিলে সেইটোও বন্ধ কৰিব পাৰিব। তাৰমানে মানুহৰ আস্থা আৰু বিশ্বাস আমাৰ ওপৰত কিমানখিনি আপোনালোকে কল্পনা কৰে যে ৰাজ্যৰ পৰিধিৰ বাহিৰত গৈও যদি হিমন্ত বিশ্ব শৰ্মাই বিচাৰে আমাক সহায় কৰিব পাৰে, পাৰো নোৱাৰো বেলেগ কথা। দিছ ইজ দ্য লেভেল অফ কনফিডেন্স, দিছ ইজ দ্য লেভেল অফ কনফিডেন্স পিপল অফ আছাম হেজ ডেভেলপড অন দিছ গভৰ্ণমেণ্ট। মানুহক ইটো সিটো কৈ ইফালে সিফালে লৈ যাব পাৰি। আজি কোনোবা চৰকাৰী কৰ্মচাৰীয়ে ঘৰ বনাব, লোন পাব, সুদ চৰকাৰে দিব, দুৰ্ঘটনা হলে 1 কোটি টকালৈকে পাব, এই কথাবিলাক কোনে